কম তাৰ কাৰণে ভাগৱতে 10টা লক্ষণ বৰ্ণনা কৰিছে যদিও মূল লক্ষ্য এটাই জীৱই আশ্ৰয় ক'ত ল'ব দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10-2 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক তাত ব্যাসদেৱে লিখিছে দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টো শুদ্ধ ৰূপত বৰ্ণনা কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে মানে ভাগৱতৰ মূল লক্ষ্য এটাই আশ্ৰয় ক'ত ল'ম শৰণ ক'ত ল'ম ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত 28,000 ঋষিমুনি এনেকৈ বহিছে সেইসকল ঋষি যিসকলে কলিযুগৰ আগমনৰ বতৰা পায় কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা চিন্তা কৰি তেওঁলোকে কেনেকৈ কল্যাণ সাধিব পাৰিব তাৰ অৰ্থে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল